অসমত উমৈহতীয়া দেৱানী বিধি বিধানসভাত সমৰূপ নাগৰিক সংহিতা বিধেয়ক বি.আৰ. আম্বেদকাৰৰ সপোন পূৰণ হ'ব মন্তব্য মুখ্যমন্ত্ৰীৰ। বাবা চাহেব আম্বেদকাৰৰ সপোন আছিল আজি এই ইউনিফৰ্ম চিভিল কোডে আমাৰ সংখ্যালঘু সমাজৰ মহিলাসকলক এক নতুন জীৱন দিব। ৰাজ্যত উমৈহতীয়া দেৱানী বিধি বলবৎ কৰিবলৈ আগবাঢ়িছে চৰকাৰ। আজি আমি UCC লৈ আহিলো। বিধানসভাত উত্থাপন হোৱা সমৰূপ নাগৰিক সংহিতা বিধেয়কক লৈ বুধবাৰে সদনত হ'ব আলোচনা। অসমত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তন কৰা বিজেপিৰ এক প্ৰধান নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। সেই অনুসৰিয়েই বিধানসভাৰ প্ৰথম অধিৱেশনতেই উত্থাপন হ'ল বিধেয়ক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত কয় UCCৰ কথা। এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে সমালোচনাৰ লক্ষ্য কৰি লয় বিৰোধী কংগ্ৰেছক। কংগ্ৰেছে সংখ্যালঘু মহিলাক অধিকাৰৰ পৰা বঞ্চিত কৰিছিল। বিৰোধী পক্ষই ধৰ্মীয় সংখ্যালঘুৰ আই মাতৃসকলৰ ইমান দিনে তেওঁলোকে যি নিৰ্মম যাতনা জীৱনৰ প্ৰতিটো পদক্ষেপত ভোগ কৰি আহিছিলে, সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিলে, বহু বিবাহৰ দৰে অত্যন্ত অমানৱীয় প্ৰথাৰ লগত জীয়াই আছিলে। আজি আমি সেই আটাইবোৰ শেষ কৰি সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলক যি স্বাধীনতা দিয়াৰ বাবে আমি আগবাঢ়িছোঁ। আমাৰ অসমৰ ইতিহাসত সামাজিক ন্যায় প্ৰচেষ্টাৰ দিশত যি আটাইতকৈ শক্তিশালী আইন এখন আমি লৈ আহিছোঁ, তাত নিশ্চিতভাৱে সকলোৱে সহযোগিতা কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত সংবিধান প্ৰণেতাৰ উদ্দেশ্য সফল হ'বলৈ আগবাঢ়িছে। আজিলৈকে বাবা চাহেব আম্বেদকাৰৰ সেই সপোনবোৰ সপোন হৈ আছিল, কিন্তু আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত এই সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰাৰ দিশত আমি নিশ্চিতভাৱে আগবাঢ়িবলৈ সক্ষম হৈছোঁ। বিৰোধীয়ে উমৈহতীয়া দেৱানী বিধিৰ বিৰোধিতা কৰিছে। এই বিধিৰ বিৰোধিতা কৰা কংগ্ৰেছৰ সৰ্বভাৰতীয় স্থিতি। অসমতো কংগ্ৰেছে কোনোপধ্যেই UCC সমৰ্থন নকৰে। কংগ্ৰেছ বিধায়ক সুবাহান আলী চৰকাৰে কয়, মুছলমান ধৰ্মৰ পৰিপন্থী আইনৰ বিৰোধিতা কৰোঁ। ইয়াত কি কৰা হৈছে, 6 শিডিউল এৰিয়াত মানে আমাৰ মানুহক কৰবাক ৰেহাই দিয়া হৈছে। কিন্তু এই ক্ষেত্ৰত মাইনৰিটি শব্দটো মই কৈছোঁ। মাইনৰিটি কাক কয়? মাইনৰিটি মিনছ অল্প সংখ্যক, মানে মাইনৰিটি মানে কম সংখ্যক। ইয়াত আমাৰ মাইনৰিটিৰ যি মানে আমাৰ এটা কথা আছে, ইয়াত যি ধৰ্মীয় অনুভূতি আছে, ধৰ্মীয় যি নিয়ম নীতি, কোৰাণ হাদিছৰ কথা আছে, তাত যদি ডাইৰেক্ট কণ্ট্ৰাডিক্টৰী হয়, নিশ্চিতভাৱে আমি এইখিনি মানি লোৱাত অসুবিধা হ'ব। সেইকাৰণে আমি কৈছোঁ, যেনেকৈ কেতবোৰ সম্প্ৰদায়ক এৰি দিয়া হৈছে, ঠিক তেনেকৈ মাইনৰিটি মানুহকো এই ক্ষেত্ৰৰ পৰা UCCৰ পৰা মানে ৰেহাই দিব লাগে। ৰাইজৰ দলে উমৈহতীয়া দেৱানী বিধিৰ বিৰোধিতা কৰিছে। বিধায়ক অখিল গগৈয়ে সমৰূপ নাগৰিক সংহিতা বিধেয়কৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ভয়ংকৰ পুৰুষতান্ত্ৰিক আইন কৰিব বিচাৰিছে। কি ধৰণে বৰবাদ কৰি দিব খুজিছে গোটেই যুৱক যুৱতীবিলাকৰ কেৰিয়াৰ, গোটেই যুৱক যুৱতীবিলাকক কেনেকৈ ব্লেকমেইল কৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। লিভ ইনত গোটেই হেৰি লগাই লিভ ইনটো ডাইৰেক্ট বেয়াই কৰি পেলাব খুজিছে। চাৰ্টিফিকেট ল'ব লাগিব, চাৰ্টিফিকেট নল'লে 3 মাহ জেল যাব, পাৰ্মিশ্যন নল'লে। তাৰপাছত আকৌ কি কয় আপোনাৰ ডাইভৰ্চ কৰিবৰ কাৰণেও চাৰ্টিফিকেট দিব লাগিব। সেই চাৰ্টিফিকেট যে দুটা ল'ৰা ছোৱালী একেলগতে থাকিলে সেই চাৰ্টিফিকেটখন আপোনাৰ চাব ৰেজিষ্টাৰ হাততো দিবগৈ লাগিব, সেই চাৰ্টিফিকেটখন থানাতো থাকিব। তাৰপিছত সেই ছোৱালীজনী আৰু ভৱিষ্যতে কাৰোবালৈ বিয়া হ'ব পাৰিব নেকি? ভয়ংকৰ পুৰুষতান্ত্ৰিক এখন আইন আনিছে। কি ভয়ংকৰ এখন একদম আধুনিক যুগৰ বিৰুদ্ধে পুৰণি এই বিজেপি RSSৰ যে মহিলাক সন্মান নকৰিবা, মহিলাক তলত ৰখা, এই ল'ৰা ছোৱালীবিলাকে যে প্ৰেম কৰিলে যে মাৰপিট কৰে য'তে ত'তে, তেনেকুৱা এখন আইন। বিৰোধীয়ে বিৰোধিতা কৰিছে যদিও বিধেয়কখন গৃহীত হৈ আইনলৈ ৰূপান্তৰিত হ'ব, বলবৎ হ'ব অসমত। তাৰ বাবে সকলো প্ৰস্তুতি চলাইছে চৰকাৰে। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।